তেখেতসকলে কেনেকৈ কৰিছে মই নাজানো। ভিজন ডকুমেণ্টছ একচুৱেলি আমি ABMCৰ ফালৰ পৰা দিয়া নাই, কোনোবাই দিছে এইটো বেলেগ কথা, আমাক কিন্তু মাতা নাই, আমি নাজানো। ভিজন ডকুমেণ্টছত এতিয়া কিছুমান কথাই তাতে ডিমাণ্ড দিছে বুলি উল্লেখ কৰিছে আৰু কি, যে এতিয়া ধৰ্মীয় সংখ্যালঘুৰ পৰা ভিজন ডকুমেণ্টছ কি ডিমাণ্ড দিয়া হৈছে বা কি ডিমাণ্ড দিব লাগে, এইখিনি কথা কিন্তু আমি ABMCৰ ফালৰ পৰা আমি দিয়া নাই, স্পষ্টকৈ কৈছো। তো ভিজন ডকুমেণ্টছে কোনো এটা জাতিৰ সমস্যা সমাধান নকৰে, স্পষ্ট কথা। এইবিলাক ভিজন ডকুমেণ্টছ তৈয়াৰ কৰি ভিজন ডকুমেণ্টছ দেখুৱাই পেলাই যদি কোনোবাই ভাবে যে কাৰোবাৰ ভোট আদায় কৰিব মিছা কথা, আমি ক'ব বিচাৰিছো যে বাস্তৱ ৰাজনীতি কৰক। অবাস্তৱ কিছুমান কথা লৈ ভিজন ডকুমেণ্টছ, প্ৰতিশ্ৰুতি বা মানে ভাষণৰ ফুলজাৰি এইবিলাক কথা লৈ নহয়, বাস্তৱ ৰাজনীতি কৰক, বাস্তৱমুখী কিছুমান কাম কৰক, যিবিলাক কামে সকলো ৰাইজে আপোনালোকক আঁকোৱালি ল'ব। এতিয়ালৈকে কিন্তু বাস্তৱমুখী তেনেকুৱা কাম আমি কৰিবলৈ দেখা নাই। বহুত কাম আছে ক'ব লগা। আজিৰ এইখন মানে আপোনালোকৰ জৰিয়তে মই দুটা এটা কথা ক'ব গৈছো। তেখেতসকলে কৈছিল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছিল বা প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল যে তেখেতসকলে চৰকাৰত আহিলে 2 মাহৰ ভিতৰত লাফিকুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব কৰিব। আজিলৈকে এজনো হত্যাকাৰী কৰায়ত্ব হোৱা নাই। তেখেতসকলে কৈছিল যে আমি চৰকাৰত আহিলে মানে BTC অঞ্চলত বসবাস কৰা যিসকল ভূমি নাই, ভূমিৰ পট্টা নাই, ল্যান্ডলেস, ভূমিৰ পট্টা যিসকলৰ নাই তেখেতসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। কিন্তু আজি 4 বছৰ উকলি যায় 5 বছৰ হ'বৰ হ'ল, এতিয়ালৈকে তো মানে তেখেতসকলে ভূমিৰ পট্টা তেনেকৈ আমি দেখিবলৈ দিয়া মানে যিসকলৰ নাই তেখেতসকলে ভূমিৰ পট্টা দিয়া নাই, তেনেকৈ আমি দেখিবলৈ পোৱা নাই। তেখেতসকলে কৈ আছে ভূমিৰ পট্টা দি আছে, কিছুমানক দিছে, কাক দিছে, ট্ৰেন্সফাৰ হৈছে। কিছুমান ক্ষেত্ৰত আমি দেখা পাইছো নতুন কাগজ যদি দিছে তাৰ মানে ভূমিৰ যাৰ মাটিৰ পট্টা আছে তাকে দিয়া হৈছে, কিন্তু যাৰ মাটিৰ পট্টা নাই তাক নতুনকৈ কিন্তু ভূমিৰ পট্টা দিয়াৰ তেনেকৈ উদাহৰণ নাই। যদি দেখাব পাৰে তেনেহলে সংগঠন এৰিম। মই স্পষ্ট কথা কৈছো, মোৰ নামত মোৰ দেউতাৰ নামৰ মাটিৰ পট্টা আছে, সেইটো মোৰ নামত ট্ৰেন্সফাৰ হৈছে। হয়তো মোৰ নামত মাটিৰ পট্টা আছে, মই ক'ৰবাত মাটি কিনিছো, সেইটো মোৰ নামত হৈছে, এনেকুৱা হৈছে। কিন্তু যাৰ আচলতে ভূমিৰ পট্টা নাই তাক কিন্তু নতুনকৈ ভূমিৰ পট্টা প্ৰদান কৰা হোৱা নাই। যদি তেনেকুৱা আছে, তেনেকুৱা যদি দেখাব পাৰে তেনেহলে আমাক দেখক, আমি মানি ল'ম। তেওঁলোকেতো কৰা নাই। প্ৰতিশ্ৰুতি দিলে ৰক্ষা কৰিব লাগে, কথা দিলে কথা ৰাখিব লাগে। ৰাইজক আভুৱা মাৰা, ফুলজাৰি মাৰা ভাষণ, এইবিলাক ৰাজনীতি বৰ্তমান ৰাইজে গম পায়। বৰ্তমান শিক্ষিত সমাজ, প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ৰাইজে হাতে হাতে এন্ড্ৰইড মোবাইল আছে, সোশ্যাল মিডিয়াত সবকিছু গম পায়, সবকিছু জানে। এতিয়া আৰু মানুহ বুৰ্বক নাই, মানুহ বাস্তৱমুখী ৰাজনীতি বিচাৰিছে। আজি দিল্লীত চাইছে, কেজৰিৱালে বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিছিল, দিয়াৰ পিছত কিছুমান কাম নকৰাৰ কাৰণে আজি তাতে ৰিটাৰ্ণ বিজেপি চৰকাৰ হৈছে। তেখেতে আজি তাক মানে ফেইল মাৰিছে। গতিকে বাস্তৱমুখী কৰা নাই, প্ৰতিশ্ৰুতি দিছে, কাম কৰা নাই। আৰু বৰ্তমানৰ যি চৰকাৰ আছে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে, তেনেকুৱা কিছুমান কাম কৰাৰ পৰা বিৰত আছে, তেখেতসকলে কৰিব পৰা নাই। যাৰ কাৰণে তেখেতসকলে যদি ছেপ্টেম্বৰ মাহৰ ভিতৰত সেইবিলাক কাম যদি ছাকচেছ কৰিব নোৱাৰে, মানে সফল ৰূপায়ণ কৰিব নোৱাৰে, তেনেহলে তেখেতসকলে যে ফেইল মাৰিব, এইটো 100% 100% কথা। গতিকে আমি ABMC ডিমাণ্ড কৰিছো, ধৰ্মীয় সংখ্যালঘুৰ যি সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগে আমি আহ্বান জনাইছো। ভিজন ডকুমেণ্টছ কিবা প্ৰতিশ্ৰুতি এইবিলাক কথা কৈ লাভ নাই। আমাৰ যিবিলাক সমস্যা আছে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত অতি সোনকালে আপুনি বিহিত ব্যৱস্থা লওক। অন্যথা কিন্তু আমাৰ যি মানে ধাৰণা, আমি যেটো চিন্তা চৰ্চা কৰিছো, আমাৰ ৰাস্তা মতে কিন্তু আমি নতুনকৈ চিন্তা কৰাৰ কাৰণে আমি বাধ্য হ'ম।